कृष्णाय वासुदेवाय हरवे परमात्मने प्रणतक्लेशनाशाय गोविन्दाय नमो नमः। जगद्धित्राय कृष्णाय गोविन्दाय नमो नमः। गोविन्दाय नमो नमः। गोविन्दाय नमो नमः। সমতুল্যৰ কৰা হেতু দুষ্ট দমন আৰু শান্ত পালন কৰি তাৰকাৰ নানা ৰূপে অৱতাৰ ধৰি সৃষ্টি ৰক্ষা কৰিম আমি। আনহাতে মোৰ পৰম ভক্ত পঞ্চভতা কৃষ্ণৰ সহিতে মনো কষ্টে বনে বনে কৰিছে বিচৰণ। অতি দুৰ্গমী যাত্ৰা কালত পঞ্চভতা হ'ব নানা বিপদৰ সন্মুখীন। আনহাতে মহাদেৱৰ বলৰ প্ৰভাৱত বিষ্ণু যজ্ঞ নিৰ্মূল কৰাৰ অৰ্থে আখৰিক হৈ উঠিছে
কিরাত নৃপতি ঘটকিরা আনফালে মোৰ মহাভক্ত মহাধাৰ্মিক মহাভক্ত চেতাৰ জুনু মোৰ এটি দৰ্শনৰ হেঁপাহেৰে আগ্ৰহেৰে বাট চাই আছে যাওঁ পঞ্চভতাক দৰ্শন কৰি মোৰ দৰ্শনৰ হেঁপাহ পলোৱাওঁ সকলোৱে কয় মহাসখী দেৱগণ কিন্তু সঁচাকৈয়ে দেৱগণে কৰিছেনে মহাসুখ ভোগ আজি কিৰাতৰ অত্যাচাৰত চিন্তা শূন্য কৰি শান্তিৰে নিদ্ৰিত হ'ব পাৰিছোনে আমি যদি দৈত্য দানৱৰ অত্যাচাৰে চিৰকাল সহ্য কৰিব লাগে কিয় কিয় তেন্তে অমৃত খাই অমৰত্ব লভিলো কিয় স্বৰ্গপুৰীত বাস কৰিছো অমৰূপী দেৱগণ বুলি মন বিচলিত কৰি অমূলক চিন্তাত প্ৰশ্ৰয় নিদিব দেৱৰাজ সুখ দুখ যি জগতৰ নীতি তাৰ পৰা কোনো সাৰি যাব নোৱাৰে আমি চিন্তামথ কৰিব লাগে এই বিপদৰ পৰা আমি কেনেকৈ পাৰ পাব পাৰো ঠিকেই কৈছে বায়ুৰাজ কিন্তু মোৰ চিন্তাৰ মূল কাৰণ দেৱতাৰ ওপৰত কিৰাতৰ অত্যাচাৰ এইদৰে হলে আৰু কিমান দিন স্বৰ্গ ৰাজ্য ৰক্ষা কৰিব পাৰি বায়ুৰাজ দেৱ আমিও জানো আজি সেই চিন্তাৰে চিন্তিত নহয় মই ইয়াৰ এটি উপায় চিন্তা কৰিছো দেৱৰাজ উপায় কি উপায় কওক
যে উপায়েৰে আমাৰ বিপদ কৰিব পাৰিম নিৰ্মল। বায়ুরাজ আমি পুনর বিষ্ণু জয়কে আয়োজন করুন। বায়ুরাজ উত্তপ্ত অগ্নিত বিষ্ণু যজ্ঞৰে কিদৰে পূৰ্ণাহুতি দিওঁ। বিষ্ণু যজ্ঞ অমৰাৱতীত সমাপন নকৰো বুলি কিৰাতৰ হোমে মৃত্যতা কৰি পৰাধীন হৈও অমৰাৱতী কৰিছো শাসন। তেনেস্থলত কিন্তু কিন্তু আমি চিরদিন কিরাতর দাসত্ব শির পাতি লও কি দরে। ইন্দ্ৰৰ ব্ৰজয় মহাবলী বিদ্যাসুৰকে আদি কৰি কত অসুৰ কুল কৰিলো নিধন। কিন্তু কিৰাতৰ আগত ব্ৰজয় নিজ মান ৰাখিব নোৱাৰিলে অটুট। দেবরাজ বায়ুৰাজ আরো এটি আছে উপায়। উপায় মৈত্যর মরুদ বংশীয় রজা শ্বেতার্জুন হব আমার মুক্তির উপায়। মহাধার্মিক বিষ্ণু ভক্ত শ্বেতার্জুন সম পরাক্রমী বীর আৰু এই জগতত নাই। আপোনাৰ অনুমতি পালে আজি মই মৈত্যলৈ গৈ দেৱতাক সহায়ৰ প্ৰস্তাৱ ৰাখোগৈ ৰাজনৰ সমীপত। বায়ুৰাজ এইদৰে যদি আমাৰ পৰিত্ৰাণ মিলে তেন্তে পলমনি নেদেখো। কাৰণ আপুনি আজিয়েই যাত্ৰা কৰক মৈত্যৰ দিশে। আজিলৈ সভা ইমানতে ভংগ বুলি মই কৰিলো ঘোষণা। বলক দেৱৰাজ। কৃষ্ণ হরি আরে প্রবে ধর্ম রাজ পান্দুরন দন আরে ভাইজা হাতিলে হমে অতি বিখাদিত মন আরে মতে বাংলা গোয়া ভারভি তর আরে রাম হরি রাম হরি ভোলা নিরন্তর থাথা থাক ধীনা ধেই তা ধীতাও ধিতি তাক জিতে ধীনা ধেই। ভাইহঁত দাদা কাম্য বনত আমি
পাঞ্চালীৰ সহিতে আমাকো দুৰ্দান্ত খতাসুৰে কত যে কষ্ট দিলে শ্ৰী হৰি কৃপাৰ বাবেই দুৰ্যোধন দুঃশাসন কৰ্ণ আৰু শকুনিৰ ষড়যন্ত্ৰৰ পৰা আমি ৰক্ষা পৰিলো আন কিবা বিপদে আগুৰাৰ আগতেই এই ঠাই ত্যাগ কৰা উচিত হব ভাইহঁত আপুনি আপুনি ঠিকেই কৈছে নাথ এই বনত থাকিবলৈ মোৰো ইচ্ছা নাই আমি অতি শীঘ্ৰে এই স্থান ত্যাগ কৰাই উচিত হ'ব ত্যাগ 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 ত্যাগৰ উচ্চ শিখৰত আজি পঞ্চভাতা ত্যাগৰ কোমলতাৰ বিচৰণ আজি হস্তি বলৰ সমান বাহুবলী ৰাক্ষস ভীমৰ কিন্তু আৰু নহ'ব দাদা বিশ্বাসী মই মোৰ বাহুৰ বলত কুৰুবংশত জন্ম লৈ সমধিকাৰৰ পৰা বঞ্চিত কেৱল পাণ্ডু পুত্ৰগণ দুৰ্যোধনৰ কুচক্ৰান্তত জ্যেষ্ঠজনক দি অহা মান সন্মানৰ বাবে অৱহেলিত নেকি পাণ্ডৱ পুত্ৰগণ তোমাৰ আদেশৰ বাবে গন্ধৰ্বৰ পৰা উদ্ধাৰ কৰিছিলো দুৰ্যোধনক কিন্তু আৰু নহ'ব দাদা সহ্য আৰু নকৰে ভীমে এইবাৰ পাপিষ্ট দুৰ্যোধনক পাওঁ যদি বনৰ মাজত ক্ষমা নকৰিম পুনৰ ধৰ্ম নামত ধৰ্ম যদি যায় নখতলে পুনৰ কিন্তু ত্যাগ নকৰে ভীমে নহ'ব দাদা কোনো ৰাজসভাত দুৰ্যোধনৰ ৰুভংগ আৰু দুঃশাসনৰ ৰক্তপাত সুদৰৰ জীৱনৰ একমাত্ৰ ব্ৰত বুলি কৰিছিলে অংগীকাৰ দাদা চতুৰ শকুনি আৰু কৰ্ণক পাই দুৰ্যোধনে পাহৰিছে যে মৰ্যাদা পাহৰিছে জ্ঞাতি কুটুম কিন্তু দাদা অৰ্জুনে কান্দিবত জৰিব হয় যিদিনা কৌৰৱ ধ্বংসৰ বাবে তেতিয়া চাম সুতপুত্ৰই দুৰ্যোধনক ৰক্ষা কৰিব কিদৰে দাদা ৰাজসভাত পাঞ্চালীক কৰা অপমানৰ কথা মনত পৰিলে আজিও মোৰ শৰীৰ উঠে উঠলি বনবাসৰ অন্তত যেতিয়া শত্ৰুৰ মাজত ধুমুহাৰ সৃষ্টি কৰি শত্ৰুক ধ্বংস কৰিব পাৰিম আমি তেতিয়াহে শান্তি পাম দাদা হাই জ্যেষ্ঠসকল দাদাৰ মনত কিয় দিছা বেজাৰ ভাগ্য লিখনি কোনেও খন্দাব নোৱাৰে পাখা খেল ক্ষত্ৰিয়ই ধৰ্ম এই খেললৈ যদি ক্ষত্ৰিয়ক কোনোৱে আহ্বান কৰে তেন্তে তাক ক্ষত্ৰিয়ই কিদৰে কৰিব প্ৰত্যাহাৰ এই সকলো মূলতে আছে শকুনি সেয়েহে ময়ো প্ৰতিজ্ঞাৰত মাথো শকুনি পথ দাদাক মনোকষ্ট নিদিব জ্যেষ্ঠসকল সঁচা কথা শকুনি কুচক্ৰান্ত আজি আমাৰ এনেকুৱা বিৰাট সেইবাবে বিপদকালত ধৈৰ্য ধৰাটোহে জ্ঞানী লোকৰ কাম এতিয়া আমি ভগৱন্তকহে চিন্তিব লাগে ঠিকেই কৈছা পাঞ্চালী নাথ সকলো ন্যায় অন্যায় ডাকিব দৈব্যকী নন্দনে ৰাজপুত্ৰ হৈ গাত বস্ত্ৰহীন আজি বনৰ ফল মূলেই খাদ্য আমাৰ ৰাজ কাৰেঙত বাস কৰাৰ পৰিৱৰ্তে গভীৰ অৰণ্যৰ পৰ্ণ কুটিৰত অতিবাহিত কৰিব লগা হৈছে এটি দিন এয়াই তোমাৰ কলিয়াৰ কৃষ্ণৰ দয়া এয়াই আমাৰ সাধনাৰ ফল দাদা বিকুলৰ সখাই আমাক বিপদ
ব্যক্ত কৰিছে আমি এতিয়া এই কাৰ্যবন ত্যাগ কৰাই উচিত হ'ব ভাইহঁত মনৰ বিষাদতা ত্যাগ কৰি বলা যাওঁ আমি অন্য বনলৈ ভাই ভীম দাদা তোমাৰ গদা আৰু বাহু বলদবোৰ অগাধ বিশ্বাস মনত ভেদ ভাৱ নাৰাখি ভগৱন্তক স্মৰণ কৰি বলা যাওঁ দাদা সন্দেহতে আবেগিক হৈ মনৰ ভাৱ প্ৰকাশ কৰিলোঁ দাদা ভুল হ'লে ক্ষমিব জ্যেষ্ঠজনে বলা ভাইহঁত দাদাৰ কথা শিৰোগত কৰি অন্য বনে গমন কৰোঁ বলা ভাইহঁত আরে তো খভা মাঝে মোরু তোরা জন পরম ভকতই জন দেব চলে ভাতি তার অতি বল রাম হরি রাম হরি বুলা হরে রাম হরি রাম হরি বুলা জ্যেষ্ঠজন যুগমীয়া এই বংশৰ কীৰ্তি স্তম্ভ আমি ৰাখিব লাগিব চিৰদিন উজ্বলাই নিয়তিৰ বিধানত অপৰিণত বয়সত ৰাজ সিংহাসন আৰোহণ কৰি ৰাজ্যৰ দায়িত্ব যিদিনা ললো প্ৰজাপালক ৰূপে সেইদিনাৰ পৰাই মাথো এক চিন্তাই দিন ৰাতি একাকাৰ কৰিব লাগিছে পাৰিছোনে মই মোৰ কৰ্তব্য পালিব পিতৃ পিতামহে মৰুত ৰাজ্যত যি শান্তিৰ সুবাস বিয়পাই গৈছিল যি প্ৰজাই আনন্দেৰে গুণানুকীৰ্তন কৰে আজিও তেওঁলোকৰ নাম তেনে প্ৰজা বাৰু সন্তোষিতনে মোৰ শাসন কালত জ্যেষ্ঠজন ভাই কিয় এনে অমূলক চিন্তাক প্ৰশ্ৰয় দি নিজৰ ৰাজ কাৰ্য দুৰ্বল কৰি তুলিছে শ্ৰীহৰিৰ গুণানুকীৰ্তন কৰি আপুনি যি শান্তি ৰাজ্য প্ৰতিষ্ঠা কৰি
প্ৰজাগণৰ প্ৰিয় ভাজন হৈ আছে তাত কোনো সন্দেহ নাই জ্যেষ্ঠজন। শুনি সন্তোষ পালো ভাই। তোমাৰ বিচক্ষণতাৰ বাবেই এয়া সম্ভৱ হৈছে। প্ৰজাগণৰ কুশলৰ বাবে একচিত্তে কায় মনে শ্ৰীহৰিৰ চৰণ সেবিছো। সেইবাবে দেৱতা সমাজে নাম দিলে বিষ্ণু ভক্ত শ্বেতাৰ্জুন বুলি। কিন্তু ভাই জ্যেষ্ঠজন, অপেক্ষা কৰি আছো মাথো সেই ক্ষণলৈ। কোনদিনা শ্ৰীহৰিয়ে দৰ্শন দিব মোক। জ্যেষ্ঠজন, ভাই আপুনি যিদৰে একান্তভাৱে শ্ৰীহৰিৰ দৰ্শন পাব খুজিছে, শ্ৰীহৰিয়ে আপোনাৰ মনৰ কামনা পূৰণৰ অৰ্থে নিশ্চয় দেখা দিব। জ্যেষ্ঠজন, ভাই চাওকচোন, কোনোবা এজন আমাৰ সমিতে আহিব লাগিছে। কোন আপুনি? গ্ৰহণ কৰিব মোৰ উৎপত্তি। আজি মোৰ পৰম সৌভাগ্য। আহক আহক বায়ুৰাজ, কিবা দৰে সেৱকী হ'ব আজি মৰুৎপতি দেৱতাৰ চৰণত। ভাই জ্যেষ্ঠজন, বায়ুৰাজক আসন দিয়া। আহক জ্যেষ্ঠজন। ৰাজন, প্ৰৱেশিছো আজি মই দেৱতাৰ দূত হৈ আপোনাৰ ৰাজ্যত। ৰাজন, অমৰাৱতী দেৱৰাজে এক মহাবিষ্ণু যজ্ঞ কৰিছে। সেইহেতু আপুনি কৰিব লাগিব আজি দেৱতাক সহায়। মহাবিষ্ণু যজ্ঞ? হয় ৰাজন, মহাবিষ্ণু যজ্ঞ। ই কেনে কথা বায়ুৰাজ? সৰগত অমৃতপুষ্ট দেৱতা থাকিও মৰ্ত্যৰ মানৱে কৰিব লাগে দেৱতাক সহায়। মই একো বুজা নাই বায়ুৰাজ। হয় হয় ৰাজন, আপুনি কৰিব লাগিব দেৱতাক সহায়। মহাবলী ঘটু কিৰাতৰ অত্যাচাৰ আৰু কিৰাত বংশক ধ্বংস কৰাৰ নিমিত্তে দেৱৰাজে এই যজ্ঞৰ কৰিছে আয়োজন। আপোনাৰ উপস্থিতিতহে এই যজ্ঞৰ পূৰ্ণাহুতি সম্পূৰ্ণ হ'ব। সেইহেতু আপোনাৰ সাহায্য প্ৰাৰ্থনা কৰি দেৱৰাজে মোক ইয়ালৈ পঠালে। পৰম সৌভাগ্যৰ কথা। দেৱতাৰ হিতৰ বাবে যদি মই মোৰ প্ৰাণ বিসৰ্জন দিব লগা হয়, তাৰ বাবে মই সদায় প্ৰস্তুত। বায়ুৰাজ, মই আজিৰ যাত্ৰা আৰম্ভ কৰিম দেৱতাৰ যজ্ঞ কাৰ্যত সহায়ৰ হেতু। জ্যেষ্ঠজন, ভাই দেৱতাৰ সহায়ৰ হেতু ময়ো আপোনাৰ লগত যাওঁ অমৰাৱতীলৈ। নালাগে ভাই। মহাবলী ঘটুকিৰাতৰ পৰাক্ৰমৰ বিষয়ে তুমি জ্ঞাত নহয়। মোৰ অনুপস্থিতিত তুমি ৰাজ্য পালনৰ দায়িত্ব লোৱা। মই উভতি নাহো মানে প্ৰজাগণৰ দায়িত্ব তোমাৰ হাতত অৰ্পণ কৰিলো। জি আজ্ঞা মহাৰাজ। বায়ুৰাজ, ৰাজন, আমি এতিয়াই যাত্ৰা আৰম্ভ কৰো। বল। দেৱৰাজ নিশ্চয় আমাৰ বাবে অপেক্ষা কৰি আছে। বলক ৰাজন। কৃষ্ণ হৰি
ক্রুদ্ধ হই দানবে যি ভুল করিলে তার ফল ভুগিছে আজি মৈত্যবাসীয়ে স্বার্থপর নীলাজ দেবতাই হীন বীর্য হয়ো বিষ্ণুর অনুগ্রহের নাম ললে অমরূপী দেবতা এই সিহঁতৰ দেৱত্ৰ তথাপি ইহঁত মানৱৰ উপাস্য দেৱতা কিন্তু মহারাজ কোৱা সেনাপতি মহারাজ চূড়াৰ মুখেৰে জানিব পাৰিছো আপোনাৰ ভয়ত পৰাধীন জীৱন পাৰ কৰা দেৱতাই আমাৰ অজ্ঞাতে এক যজ্ঞৰ আয়োজন কৰিছে কি ক'লা সেনাপতি যজ্ঞৰ আয়োজন হয় মহাৰাজ ভয় নকৰিবা সেনাপতি এই ঘটুকিৰাত জীৱিত থকালৈকে দেৱতাই দিব নোৱাৰে সেই যজ্ঞৰ পুণ্যাহুতি মোৰ বিনা অনুমতিত কৰা কাৰ্যৰ ফল ভোগিব লাগিব দেৱতা সমাজে আপোনাৰ বিচক্ষণতা আৰু সুনিপুণ যুদ্ধ কৌশলৰ বাবে আমাৰ ৰাজ্য আক্ৰমণৰ কথা কোনেও চিন্তা কৰিব নোৱাৰে কিন্তু সেই দেৱেন্দ্ৰই আপোনাৰ ৰাজ্য উলংঘা কৰি মহাবিষ্ণু যজ্ঞৰ কৰিছে কি ক'লা সেনাপতি দেৱতাই বিষ্ণু যজ্ঞ কৰিছে কিয় পাহৰিলে দেৱতাই আজি পৰাধীন হোৱাৰ পাছতো মোৰ অধীনত বাস কৰিবলৈ পাইছে অমৰাৱতীত মোৰ বিনা অনুমতিত কৰা কাৰ্যৰ ফল ভোগিব লাগিব দেৱতা সমাজে দেৱবাদ্যধনে মহাৰাজ চাম ই নিশ্চয় দেৱতাৰ বিষ্ণু যজ্ঞৰ প্ৰতাৰণা প্ৰতাৰণা চোৱা চোৱা আকাশৰ চাৰিওফালে ধোঁৱাই আৱৰি ধৰিছে বুজিছো বুজিছো এয়া যজ্ঞৰ ধোঁৱা দেৱতাৰ প্ৰতাৰণা আমি ইয়াৰ উচিত ব্যৱস্থা কৰাকে মহাৰাজ বলো বলা তেন্তে
নিরন্তর অমৰাৱতীত মই দেৱতাৰ শ্ৰেষ্ঠ মনৰ কামিনী কাঞ্চন অপৰূপ ৰূপ যৌৱন মোৰ পান কৰিব খোজে স্বৰ্গহে নালাগে মৰ্ত্যত নৰলোকেও অমৰাৱতীত গন্ধৰ্বৰ তালত লয় ৰাসে নৃত্য কৰি যৌৱনৰ সুধাপান কৰাইছো মই দেৱতা সমাজত সেই হেতু উচ্চ স্থান মোৰ সমগ্ৰ অপেশ্বৰীৰ মাজত মই ৰম্ভা অনন্ত ৰূপ যৌৱনা দেৱতা হৃদয়ৰ ঝংকাৰ যাওঁ কাণনত আৰু বেছি পৰ নোৱাৰো কৰিব আজি এক নতুন নৃত্য মূৰ্ছনাৰ সৃষ্টি কৰোঁগৈ দেৱতাৰ সমাজত আমি ইচ্ছা কৰাৰ দৰে কাৰ্যৰবি ঘূৰিব লাগিছে এফালে ভক্ত সীতাৰ্জুন আৰু আনফালে মোৰ মহাবৈৰী কিৰাত ৰাজন সহজতে সুখ বিচাৰি ফুৰা দেৱতায়ো নাজানে তেওঁলোকৰ শান্তি সৰগতো নাই নিষ্কৰ্ম ফল দেৱতাই ভোগ কৰিবই লাগিব চিন্তিত মাথো কুৰুক্ষেত্ৰ মহাযুদ্ধ যি কৰিছো আয়োজন ভক্ত সীতাৰ্জুন আৰু ঘটকিৰাতে যদি কৌৰৱৰ পক্ষ ল'বলৈ হয় তেন্তে পঞ্চভটা পৰিব মহাবিভূৰত কাৰণ সীতাৰ্জুন সমকক্ষ বীৰ নোলাব দ্বিতীয়জন এই আগন্তুক বিপদৰ পৰা পঞ্চভটাক উদ্ধাৰ কৰিবই লাগিব যাওঁ সীতাৰ্জুনৰ বাবে এটা ব্যৱস্থা কৰোঁগৈ দেৱগণে আজি যি বিষ্ণু যজ্ঞৰ আয়োজন কৰিছে সেই যজ্ঞৰ পূৰ্ণতা ভাৰ আপোনাক অৰ্পণ কৰিছো চিন্তা মাথো মোৰ কিৰাতৰ ৰণ কৌশল সহিম কিদৰে চিন্তা নকৰিব দেৱৰাজ আমিও ৰচিছো এক ৰণকৌশল কিৰাতৰ বিৰুদ্ধে আপুনি প্ৰথম দ্বাৰত দেৱগণৰ সহিতে
বৃহস্পতিদেৱ দ্বিতীয় দ্বাৰত আৰু মই নিজে তৃতীয় দ্বাৰত থাকি যজ্ঞ সম্পন্ন হোৱালৈকে বৃহস্পতিদেৱৰ বৃদ্ধি পাঠত সহায় কৰিম। ৰাজৰে উচিত ৰণকৌশল ৰচনা কৰিছে দেৱৰাজ। ইতিমধ্যে বৃহস্পতিদেৱে আয়োজন কৰা যজ্ঞত কিৰাতসকল প্ৰথম দ্বিতীয় আৰু তৃতীয় দ্বাৰ পাই মানে বিষ্ণু যজ্ঞ পূৰ্ণাহুতি কাম সম্পূৰ্ণ হ'ব। জয় কিৰাতৰ জয় জয় কিৰাতৰ জয় জয় কিৰাতৰ জয় 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 হঠাৎ হঠাৎ জয়ধ্বনি কিৰাতৰ বাবে মৰুত ৰাজন দেৱৰাজ মাইনৱৰ নিমন্ত্ৰিত অতিথি আপুনি যজ্ঞৰ পূৰ্ণতাৰ গুৰুভাৰ দিলো আপোনাক। আপুনি আপুনি প্ৰতিক্ষণ যুদ্ধৰ বাবে সাজু হৈ থাকিব আৰু ময়ো বাট চালো তেওঁলোকক বাধা দিয়াৰ নিমিত্তে। চিন্তা নকৰিব দেৱৰাজ। শ্ৰীহৰিৰ যজ্ঞ সমাপনৰ অৰ্থে কিৰাতৰ বিৰুদ্ধে তুলি ধনু দিব্যবান চাওঁ চাওঁ বাৰু কিৰাতৰ শক্তি কিমান। মৰুত ৰাজন দেৱৰাজ এতিয়া আপোনালোক যাওক সকলো আৰু মই কিৰাতৰ বাবে ইয়াতেই বাট চালো। চাইছে বলবৎ। মিত্ৰচাৰী পুৰন্দৰ কি চুক্তি সন্ধি কৰিছিলি তই কিৰাতৰ লগত? তাৰ বাবে পৰাধীন হৈও আজি তই অমৰাৱতীত বাস কৰিবলৈ পাইছ। বিষ্ণু যজ্ঞ নকৰো বুলি সমাপন চুক্তি ভংগ কৰি কিৰাতৰ ধ্বংসৰ বাবে যি যজ্ঞ কৰিছ সেই যজ্ঞ ধ্বংস কৰি মই তহঁতৰ গৰ্ব খৰ্ব কৰিম অমৰাৱতীৰ পৰা। অত্যাচাৰী কিৰাত, জানিছিলো মই তই যজ্ঞ ধ্বংসৰ বাবে হবি উপস্থিত। শুনিলহেৰ অসুৰ দেৱতাই কিৰাতৰ বৈশ্যতা স্বীকাৰ নকৰে কদাপি। বাৰে বাৰে দেৱতাই কিৰাতক কৰে উপহাৰ। আদেশ দিয়ক মহাৰাজ, এতিয়া ইন্দ্ৰমোদন ছেদন কৰি চামুণ্ডা গোসানীক কৰোৱাৰ চাই লওঁ ভালদৰে দেৱতাৰ যজ্ঞ কেনেকৈ ধ্বংস তহঁত কৰ কিৰাতে। অহংকাৰ সেনাপতি আক্ৰমণ কৰা পুৰন্দৰ। লাগিল সমৰ দেখা অতি ভয়ংকৰ পদ ভৰে বসুমতী গপে ধৰা
কৰিছে পলায়ন কিন্তু কিন্তু ইমানতে যুদ্ধ শেষ হোৱা নাই যেনে তেনে হ'লেও যজ্ঞ ধ্বংস কৰিবই লাগিব সেইবাবে তুমি যোৱা দেৱতাৰ বাবে যুদ্ধ কৰা মই যাওঁ যজ্ঞৰ দিশে ভাল মহাৰাজ মই তেন্তে সন্মুখীন
যিদৰে চাৰিওদিশে শব্দ ব্ৰহ্মৰ সৃষ্টি কৰিছে তেনেদৰে কিৰাতৰ আখৰিক কাৰ্যত ব্যৰ্থিত হৈ দেৱগণে ৰণভূমি এৰি কৰিছে পলায়ন মূল দুৱাৰত ৰৈ যজ্ঞ ভূমিৰ ময়ো অপেক্ষা কৰি আছো মাথো কিৰাত আগমনৰ তুমি দেখিলে দেৱতা যেন নহয় অনুমান যজ্ঞৰ চলি মূল দুৱাৰত ৰৈ মোৰ কাৰ্যত কিয় ব্যাঘাত সানিছা এতিয়াও কওঁ ভালে ভালে মোৰ পথ এৰি দিয়া কিৰাত ৰাজন প্ৰতিজ্ঞাবদ্ধ মই দেৱতাৰ সমেত সেয়ে দুৱাৰক্ষী মই বিষ্ণুৰ মহাযজ্ঞস্থলীৰ বিষ্ণুৰ নাম মোৰ সন্মুখত নকৰিবি উচ্চাৰণ চলনাময়ী বিষ্ণুৱে কৰা প্ৰতাৰণাৰ ফল ভুগিব লাগিব যত আছে বিষ্ণু ভক্ত বাট এৰি দে ৰাজন বাট এৰি দে সম্বৰাসুৰৰ বংশজাত আৰাধ্য মোৰ চামুণ্ডা গোসানী সেইবাবে কওঁ দে বাট এৰি দে মোক অসম্ভৱ কিৰাত অসম্ভৱ শ্বেতৰ জোন থাকোঁতে জীৱিত নোৱাৰিবি প্ৰৱেশিব শ্ৰীহৰিৰ যজ্ঞস্থলীত শ্বেতাৰ্জুন মৰুত ৰজাৰ শ্বেতাৰ্জুন আজি দেৱতাৰ জীৱনদাতা শুনিছো তোৰ বল বিক্ৰমৰ কথা মৈত্যৰ সাধু সমাজত হতু কিৰাত নামে তিনি তলৈক্য কম্পিত সেইবাবে উপদেশ দিওঁ ভালে ভালে মোৰ পথ এৰি দে ভালে ভালে মোৰ পথ এৰি দে এক চিত্ৰে যি শ্ৰীহৰিৰ দৰ্শনৰ হেঁপাহ ৰাখিছো হৃদয়ত ভকত বৎসল বুলি যি জগত বিদিত এনেহেন শ্ৰীহৰি কিদৰে হ'ব পাৰে তোৰ তালহাতৰো চলনাময়ী বিষ্ণু তাৰ প্ৰতাৰণাৰ বাবে আজি আমি বিশ্বাস ঘৃণিত বাট এৰি দে বাট ৰাজন এনেদৰে নহ'ব কিৰাত পাৰা যদি মোক পৰাস্ত কৰি পথ তোমাৰ সুচল কৰি লোৱা তেন্তে হে হওক জুৰিটোৰ মই মৃত্যুৰ বান ৰক্ষা কৰি ৰাখিছা খেতিয়ৰ মান শ্ৰীহৰিৰ যি ইচ্ছা হিমতে ৰণ হৈলা অতি ভয়ংকৰ দেখা দেখা সৰ্বজনা ৰণঘোৰ ৰণ কিৰাতৰ সমেৰণ দেখা সৰ্বজন কিৰাতৰ সমেৰোধ
সর্বজন দৈবের ঘন সামাজিক নৰে তাকিয়ে হৰি হৰি বল সামাজিক লোকে ডাকি হৰি হৰি বল বন্ধ কৰা এই যুদ্ধ এই ৰণ নহয় উচিত কোন তুমি এইদৰে আহি আমাৰ ৰণক্ষেত্ৰত দিছা বাধা ভালে ভালে পৰিচয় দিয়া মূৰ্খ কিৰাত এতিয়াও নিচিনিলি মোক বিষ্ণু নৰ অৱতাৰ কৃষ্ণময় কৃষ্ণ কৃষ্ণ বিষ্ণু তই এতিয়াও নিচিনিলি মোক হাজাৰ হাজাৰ তপস্যাৰে সুগন্ধি পুষ্প তুলসীৰে যি বিষ্ণু যজ্ঞ আৰম্ভ হৈছে সেই যজ্ঞৰ পূৰ্ণাহুতিক তই কি ৰুধিব পাৰিবি পাখণ্ড হে প্ৰভু দুখ সম্বৰণ কৰক এই অধৰ্মৰ ক্ষমা কৰক হে প্ৰভু অধৰ্মক ক্ষমা কৰক নাজানি আপোনাৰ মহিমা স্বৰূপক কৰিলো ভুল প্ৰভু ক্ষমা কৰক ভোলানাথৰ ভাৰ্যা মহামায়াৰ পৰম ভক্ত বুলি ক্ষমিলো তো শ্বেতাৰ্জুন মোৰ পৰম ভক্ত সন্ধিকৰ শ্বেতাৰ্জুন হমে কোনে আহি সুমধুৰ কণ্ঠে শ্বেতাৰ্জুনৰ কৰ্ণত সমৃদ্ধ আনিলে উঠা উঠা শ্বেতাৰ্জুন যাক তুমি হৃদয়ৰ স্থান দি চাৰি প্ৰহৰ কৰিছা ধ্যান তেওঁৰে আমি নৰ অৱতাৰ দ্বাৰকাপতি কৃষ্ণ 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 এই কৃষ্ণ ভগৱন্ত অধমে জনাইছো প্ৰণিপাত তব ৰাতুল চৰণত উঠা শ্বেতাৰ্জুন তুমি মোৰ পৰম ভক্ত সেইবাবে তোমাৰ সংকটৰ কালত আহিলো নৰি তুমি এতিয়া কিৰাত ৰাজনৰ লগত নিষ্ঠতা স্থাপন কৰি নিজ নিজ বংশৰ মান অটুট ৰাখা ভাল প্ৰভু গতু কিৰাত হয় প্ৰভু তুমি মোৰ প্ৰতি থকা বিৰাগ ভাৱ ত্যাগ কৰা ভাল প্ৰভু আপোনাৰ আদেশ কৰি আহক মৃত্যবৰ বিত্ততাৰ আলিংগনেৰে কৰোঁ আমাৰ মিত্ৰতা যুগমীয়া ভটকিৰাজ তুমি দেৱতাসকলক মুক্তি দি শীঘ্ৰে অমৰাৱতী ত্যাগ কৰি মধ্যলৈ গমন কৰা ভাল প্ৰভু আহিছো মিত্ৰবৰ পুনৰ দেখা হম মত্যত ভাল মিত্ৰবৰ ভক্ত শ্বেতাৰ্জুন প্ৰভু তুমি দেৱতাৰ বিষ্ণু যজ্ঞৰ বাবে দেৱতাসকলক যি সহায় কৰিলা তাৰ বাবে তোমাক কি বৰৰ প্ৰয়োজন প্ৰভু
যাৰ নাম হৃদিষ্ঠিত কৰি চাৰি প্ৰহৰ কৰিছো ধ্যান, সেই অধমৰ হৃদয়ত ললিত পঞ্চম সুৰত চিৰদিন বাজি ৰৈ যেন তোমাৰ এই জয়গান। আন বৰৰ প্ৰয়োজন নাই প্ৰভু। উঠা চেতাৰ্জুন, পৰম জ্ঞানী পুৰুষ তুমি। সেইবাবে এইবাৰৰ দেৱতাৰ বিষ্ণু যজ্ঞ শতিকাৰ শ্ৰেষ্ঠ যজ্ঞ ৰূপে পৰিগণিত হ'ল। আৰু তোমাৰো জয়গান সাধু সমাজত সদায় জিলিকি থাকিব প্ৰভু। তথাস্তু। যোৱা চেতাৰ্জুন, সময়ত পুনৰ দেখা হ'ম। ভাল প্ৰভু। Bye.
সহায় লোৱা যাওঁ কুন্তীৰ মাতিৰে আজি কুন্তীৰ ভাগ্য অসহায় মাতৃমাই পাঞ্চ পাণ্ডৱ অসহায় মাতৃমাই পাঞ্চ মৰুদৰাজন আপোনাৰ সহায়ৰ বাবে শান্তি বিৰাজ কৰিছে আজি অমৰাৱতীপুৰত তাৰ বাবে আমি চিৰদিন কৃতজ্ঞ দেৱতা সমাজ আপোনাৰ ওচৰত কৰি মোক লজ্জিত নকৰিব দেৱগণ শ্ৰীহৰিৰ ইচ্ছাৰ অবিহনে কোনো কাৰ্যই সম্ভৱ নহয় এয়া সকলো শ্ৰীহৰিৰ লীলা যদিও এয়া ভগৱানৰ ইচ্ছা তথাপিও আপুনি সেই ইচ্ছাৰে অংশ সেই হেতু আমাৰ মিত্ৰতা যুগমীয়া কৰাৰ নিমিত্তে নন্দন কাননৰ এটি সুবৰ্ণ মৃগ আপোনাক দিলো উপহাৰ পৱনদেৱ দেৱৰাজ অমৰাৱতীৰ সুবৰ্ণ মৃগ মই জানো যোগ্যজন মৰ্ত্যৰ এই সুবৰ্ণ মৃগ পাৰিবৰ এই মৃগৰ মৰুত ৰাজ্যৰ প্ৰজাৰ উপকাৰ সাধিব যে ৰাজ্যত এই অমূল্য মৃগ বিচৰণ কৰিব সেই ৰাজ্য ঐশ্বৰ্যশালী লগতে প্ৰজাৰ জ্ঞানৰ উত্তৰণ ঘটিব গতিকে মিত্ৰবৰ আপুনি এই অমূল্য মৃগ গ্ৰহণ কৰি আপোনাৰ প্ৰজাগণৰ উপকাৰ লগতে আমাৰ মিত্ৰতা যুগমীয়া কৰক ৰাজন যদি সঁচাই এই মৃগৰ বাবে মোৰ ৰাজ্যৰ প্ৰজাগণৰ মংগল আৰু ৰাইজৰ উপকাৰ হয় তেনেহ'লে নিশ্চয় মই এই মিত্ৰতা যুগমীয়া কৰি আপোনাৰ এই সুবৰ্ণ মৃগটি উপহাৰ স্বৰূপে গ্ৰহণ কৰিম মিত্ৰবৰ দেখ দেখ সৰ্বমনৰে মাধৱৰ লীলা সুবৰ্ণ মৃগ দেৱগণে ৰাজনক দিলা দেৱতাৰ পুষ্প বৃষ্টিৰে সেই মিত্ৰতাক জনাইছে সমৰ্থন মিত্ৰবৰ মিত্ৰবৰ সুবৰ্ণ মৃগ সহিতে আপুনি এতিয়াই মৰ্ত্যলৈ গৈ ৰাজ কাৰ্য পালন কৰকগৈ মিত্ৰবৰ মই আজি যাত্ৰা আৰম্ভ কৰিম
বিশ্ৰাম কৰি তাৰ পাছত এটি কুটি নিৰ্মাণৰ ব্যৱস্থা কৰিব লাগিব। দাদা কৃষ্ণাই ঠিকেই কৈছে। আমি আহাৰ ভংগৰ বাবে অৰণ্যৰ মাজলৈ যাওঁ। তোমালোক সকলোটি ইয়াতে বিশ্ৰাম কৰা। আমাকো আপোনাৰ সৈতে যাবলৈ আজ্ঞা দিয়ক দাদা। নালাগে ভাইহঁত, তোমালোকে মোক কুটি নিৰ্মাণত সহায় কৰিবা। অৰ্জুনে উচিত কথাই ব্যক্ত কৰিছে ভাইহঁত। তোমালোক তেওঁৰ লগত থাকি সহায় কৰা। এতিয়া সকলোতে যোৱা ভাইহঁত, নিজ কৰ্তব্যত হোৱা অগ্ৰসৰ। সূৰ্যাস্তৰ বাবে আৰু বেছি পৰ নাই। তেনেকৈ নাভাবিব না। যিদৰে সূৰ্য অস্ত গলে জোনে পোহৰাই তোলে সমগ্ৰ ধৰা, যিদৰে আন্ধাৰ বাটত জোনাকী পৰুৱাই হয় সাহসৰ প্ৰতীক, তেনেদৰে ঠিক দ্বাৰকাপতিয়েও আমাৰ উদ্ধাৰৰ বাট পোহৰাব। বলক খন্তেক বিশ্ৰামৰ হেতু বলক। তুমি সঠিক সময়তে হৈছা উপস্থিত। আজি মোৰ মন অতিকে আনন্দিত। তোমাৰ নৃত্য ভংগীমাৰে ময়ূৰৰ দৰে চালি ধৰা মোৰেই আনন্দ। মাতি আনো গন্ধৰ্ব গণক, নৃত্য মোৰ সোণাৰ হওক আৰম্ভণ। নৃত্যৰ বাবে নহয়, উত্তৰ অভিলাষী হৈ উপস্থিত আজি আপোনাৰ সন্মুখত মই। কোৱা দেৱতাৰ মনৰ কামিনী, কি উত্তৰ আহিছা বিচাৰে? এটি প্ৰশ্নৰ উত্তৰ বিচাৰি আহিছো মই দেৱেন্দ্ৰ। কি উত্তৰ লাগে তোমাক, যাৰ বাবে বিনা অনুমতি তুমি আহিব লগা হ'ল? দেৱেন্দ্ৰ, আপুনি কাৰ অনুমতিত এনে কাৰ্য কৰিলে সমাপন? কোনে দিলে অধিকাৰ? অমৰাৱতীপুৰত অনুমতি আৰু অধিকাৰ কেৱল ইন্দ্ৰৰহে চৰঙ্গ, কেতিয়াও হ'ব নোৱাৰে। সমগ্ৰ দেৱতা মণ্ডলীক কেন্দ্ৰ কৰিহে এই অমৰাৱতী, য'ত সকলোৰে স্থান নিৰূপিত হৈ আছে। নিজৰ স্থান আৰু মৰ্যাদাৰ বাবে সকলোৱে পূজা পায় মৰ্য সমাজত উপাস্য ৰূপে। তেনে
স্থানত তুমি দেৱ শ্ৰেষ্ঠ ভীষ্মৰ মই তোমালোক আমাৰ আমোদ প্ৰমোদৰ নৰ্তকীহে মাত্ৰ। শ্ৰেষ্ঠতা কাৰ্যইহে নিৰূপণ কৰে। মই যি মনস্তিক আঘাত লভিছো আৰু আপুনি দেৱতাৰ নামত যি কলংক সানিলে নিন্দনীয় হ'ব আপুনি দেৱতা সমাজত। ৰম্ভা, কি কাৰণে তোমাৰ আজি এনে আচৰণ? তোমাৰ ৰূপ যৌৱন পান কৰে দেৱতা সমাজে। সেইবাবে তুমি দেৱতাৰ অতিকে আপোন। কিন্তু কিয় আজি তোমাৰ এনে আচৰণ ৰম্ভা? স্পষ্ট কৰি কোৱা সকলো। দেৱৰাজ, বিশ্বশিল্পী বিশ্বকৰ্মাৰ অপূৰ্ব সৃষ্টি এই নন্দন কানন। এই কথা কোকিলৰ মধুৰ সুৰ, গুঞ্জৰিত ভ্ৰমৰৰ ভূ ধ্বনি, জল কেলি কৰা মৎস্যবোৰেও আনন্দে বিচৰণ কৰে এই কাননৰ বনে। সেই কথা জানে সকলোৱে, কিন্তু ইয়াততো নেদেখো মই দুখী হোৱাৰ কাৰণ। তেন্তে সকলো জানিও কিয় কৰিলে আপুনি এনে কাৰ্য সম্পাদন? মানৱৰ হাতত কিয় অৰ্পণ কৰিলে কাননৰ এটি সুবৰ্ণ মৃগ? বুজিছো সকলো। সেই হেতু এনে উগ্ৰ ৰূপ ৰম্ভা সুন্দৰী। তুমি চিন্তা নকৰিবা, সেতাৰ যোন পৰম মিত্ৰ আমাৰ। দেৱৰাজ, মানৱৰ সমে দেৱতাৰ মিত্ৰতা জানো সম্ভৱ? হ'ব পাৰে জানো মানৱ ইমান গুণৰ অধিকাৰী? বিশ্বাস যদি হোৱা নাই তেন্তে তুমি প্ৰমাণ কৰি চাব পাৰা ৰাজনক। উচিত কথাই ব্যক্ত কৰিলে দেৱৰাজ। চাওঁ কিমান গুণ আৰু কিমান যোগ্যজন তেওঁ পালিবৰ সুবৰ্ণ মৃগ। তেন্তে হে হওক, ৰলো সেই ক্ষণলৈ ৰম্ভা সুন্দৰীৰ স্থিৰতা কিমান। দেবেন্দ্ৰ, নাৰীৰ মোহময়ী শক্তিকে নকৰিব তিৰস্কাৰ। ৰণ চণ্ডীৰ দৰে যিদৰে গুজৰি উঠিব পাৰো, তেনেদৰে চক্ষুৰ অশ্ৰু আৰু শৰীৰৰ ৰূপ যৌৱনেও মোহাচ্ছন্ন কৰিব পাৰো পুৰুষৰ স্বাভিমান। এই ক্ষণ অতি সমাগত, কিয়নো অনন্য ৰূপ যৌৱনাৰে ময়েই ৰম্ভা। জগতৰ সমতুল্যৰ বাবে মন্থিত প্ৰতিক্ষণ আজি জগত পালক।
ধর্ম ধর্মর রণন কাৰ্য মোক কৰি তোলে চিন্তিত চাৰিওফালৰ ভক্তৰ নিনাদে মোকেই আহ্বান কৰে জীৱন শ্ৰেষ্ঠা বুলি কৰিব কৰ্ম নিজন আজিও এক জটিল সন্ধিক্ষণৰ সন্মুখী কিদৰে বুজাম মাতৃ হৃদয় আহা পিতৃবা মই তোমালেই বাট চাই আছো মোক সম্বন্ধৰ দোলেৰে নেবান্ধিবা কৃষ্ণ বিস্মিত সম্বন্ধে মই এক অভিশাপ কুট ৰাজনীতি কুটিল চাতুৰিত আজি ৰাজ হাউলি কলংকিত বিশ্বনীয় আবৃত্ত এয়া জানো উচিত হৈছে কৃষ্ণ কি উচিত অনুচিত তোমাক আৱৰিছে পিতৃবা মই ৰাজ হাউলিৰ কথা কৈছো কৃষ্ণ য'ত য'ত মাতৃ দুখৰ বন্যা এয়া নিয়তি পিতৃবা বাস্তৱ জীৱনৰ প্ৰতিচ্ছবি তুমি এইবোৰ কি কৰিছা কৃষ্ণ তুমিতো এটা জীৱন্ত সত্য এয়া তুমি কি কৰিছা কৃষ্ণ এয়া এক জীৱন্ত সত্য এগৰাকী মই মাতৃ যদুৰাই বাস্তৱিকতাৰ ঊৰ্ধত মই আজি মাৰ পাণ্ডৱে বনে বনে ঘূৰি অৰণ্যৰ মাজত ঘূৰি ফুৰিছে মাতৃৰ আচল বিহীনভাৱে কটাইছে সেই অৰণ্যৰ মাজত কিদৰে থাকো মই হস্তিনাৰ দুৰ্গৰ মাজত ৰাজকীয় ৰূপত নোৱাৰো মই থাকিব কৃষ্ণ নোৱাৰো তুমি একো নকৰা কিয় কৃষ্ণ তুমি আজি স্তব্ধ কিয় মনে মনে আছা কৃষ্ণ তুমি মোক উত্তৰ দিয়া কৃষ্ণ শান্ত হোৱা পিতৃবা অহেতুক ভাৱনাত পৰি মন বিচলিত নকৰিবা মই যদিও সৰ্বত্ৰ নিৰাকাৰ নিৰঞ্জন অনাদি অনন্ত তথাপিও মই ঐক্য পিতৃবা কাৰণ আগন্তুক মোৰ ধৰ্ম মই বুজিলো কৃষ্ণ বুজিলো তুমি আজি গন্তিৰ খেললৈ আহিলা কিন্তু কিয় আৰু তুমি মই এগৰাকী মাতৃ যদুৰাই কিন্তু তুমি ঈশ্বৰ হৈ একো নকৰা কিয় তুমি ভুল বুজিছা পিতৃবা পুনৰ কওঁ শুনা সকলো পিতৃ মাতৃৰে এটাই মাথো কাম্য সন্তানৰ সুখ আৰু সুৰক্ষা পিতৃ মাতৃয়ে সন্তানক যি শিক্ষা দিব তেনেদৰে নিৰূপণ হ'ব সন্তানৰ ভৱিষ্যত তোমাৰ জানো নিজ শিক্ষাৰ ওপৰত বিশ্বাস নাই পিতৃবা মোৰতো পাণ্ডৱৰ ওপৰত অগাধ বিশ্বাস বুজিলো আজি পাণ্ডৱ নিথৰুৱা নহয় পাণ্ডৱৰ সহায়ৰ বাবে আছে কৃষ্ণ মুৰাৰী মই বুজিলো কৃষ্ণ অসহায় মাতৃ এটি মাতো অনুৰোধ এই মানুহ যেন চিৰদিন ৰয় মই আহিলো কৃষ্ণ মই আহিলো যোৱা পিতৃবা তোমাৰ সন্তানদ্বয়ে আজি ভৱিষ্যত গ্ৰহৰ বাবে সংগ্ৰাম কৰিছে আৰু তাতেই আছে পূৰ্ণতা অপেক্ষা মাতো আগন্তুক দিনৰ
অপসৰা আহে মৈত্ৰ ধাম কোন তুমি এই ঠাইত এনেদৰে উপস্থিত হোৱাৰ কাৰণ কি পৰিচয় পিছতো জানিব বীৰবৰ মই উপস্থিত হোৱাৰ কাৰণ অতি গুৰুতৰ বীৰবৰ জানি আহিছো আপোনাৰ শৌৰ্য বীৰ্যৰ কথা সেইহেতু আকল হৃদয়ৰ আহ্বান লৈ আহিছো আপোনাৰ সমীপে এই অভাগীক চৰণৰ দাসী ৰূপে গ্ৰহণ কৰি মোৰ জীৱন কৃতাৰ্থ কৰক নজনাই তোমাৰ পৰিচয় কিভাৱে এনে বাক্য কৰিছে প্ৰকাশ তুমিতো জনা উচিত আছিল পুৰুষৰ স্নানৰ সময়ত সৰোবৰৰ কাষত বিচৰণ কৰাটো উচিত নহয় বুলি বীৰবৰ যাক হৃদয়ত স্থান দিয়া হয় তেওঁ প্ৰতিপল শ্ৰেষ্ঠ হৈ ৰয় কোন তুমি ততালিকে তোমাৰ পৰিচয় দিয়া মোৰ সন্মুখত যি কামুক লুলুক ভাৱ কৰিছা প্ৰকাশ উচিত হৈছে নে এয়া সতীৰমণিৰ বীৰবৰ অনন্ত যৌৱনা মোৰ দুবাহুৱে এটি মাথো আলিংগনেৰে তৃপ্ত হ'ব খোজে আপোনাৰ দুবাহুত এনে ভাৱ মনলৈ নানিবা সুন্দৰী তুমি তুৰন্তে ইয়াৰ পৰা আঁতৰি যোৱা পৰ পুৰুষৰ প্ৰতি এনে ভাৱ ই যে মহাপাপ পাপ পুণ্যৰে বিচাৰ জগতে কৰিব বীৰবৰ তুমি তুৰন্তে ইয়াৰ পৰা আঁতৰি যোৱা ৰমণী তুমি দাম্ভিক ব্যভিচাৰিণী নাৰী তোমাৰ কামুক আচৰণে সমগ্ৰ নাৰী জাতিক কলংকৃত নকৰিবা কোন আছে এই ব্যভিচাৰিণী নাৰীক এই মুহূৰ্ততে ইয়াৰ পৰা আঁতৰাই নিয়া ধন্য বীৰবৰ শান্ত হওক মই অপেশ্বৰী ৰম্ভা অপেশ্বৰী ৰম্ভা মৰুত ৰাজ্যত হয় ৰাজন আপোনাৰ পৰীক্ষাৰ হেতু উপস্থিত হলো মৰ্ত্যত শ্ৰীহৰিৰ কি অনন্ত লীলা হে দেৱী যোগ্য বুলি যেতিয়া দিছে পৰিচয় মৰ্ত্যত সুবৰ্ণ মৃগ আছে নে কুশলে তাক এবাৰ নিৰীক্ষণ কৰক যোগ্যজনৰ হাতত আজি সুবৰ্ণ মৃগ সেই কথাত মই গলো প্ৰত্যয় মোক এতিয়া আজ্ঞা দিয়ক আপোনাৰ যি ইচ্ছা দেৱী কিন্তু অজানিতে নাৰীক কৰা উচ্চ বাক্যৰ বাবে ক্ষমিব মোক আপোনাৰ মংগল হওক ৰাজন শ্ৰীহৰিৰ কি অনন্ত লীলা যাও নিজ কৰ্তব্যত অগ্ৰসৰ না এই স্থানত আজি আমাৰ এটা পক্ষেকেই হ'ল যদি কোনো বিপদে আহি পুনৰ নধৰে আৱৰি আমি নিশ্চয় এই বনবাস সমাপ্ত কৰিব পাৰিম না ঠিকেই কৈছা পাঞ্চালী
এই বন অতি মনোৰম সেই হেতু ভাইহঁত আজিও ফল মূল সংগ্ৰহ কৰিবলৈ গৈ অৰণ্যৰ মাজ পালেগৈ আমি আহাৰ সংগ্ৰহ কৰিবলৈ গৈ অৰণ্যৰ মাছ পালোগৈ সেই সন্দেহ পলম হ'ল দাদা কি হ'ল জ্যেষ্ঠজন কিয় দেখো আপোনাৰ মলিন বদন কৃষ্ণ কিয় বিৰাগ ভাৱ আজি তোমাৰ মুখত কোৱা কৃষ্ণ কিয় দেখো তোমাৰ বিষাদ বদন বনৰ মাজত এটা সুবৰ্ণ হৰিণ দেখি কৃষ্ণই তাক পাব খুজিছে কৃষ্ণ এটি সামান্য কথাৰ বাবে আজি কিমান অভিমান তোমাৰ চিন্তা নকৰিবা প্ৰিয়ে সেই মৃগ তোমাৰ বাবে ধৰি আনিম আমি বিনা কাৰণত প্ৰতিজ্ঞা নকৰিবা পাইহঁত মোৰ বোধেৰে সি কোনো ৰজাৰ ৰক্ষিত মৃগ তাক বন্দী কৰিলে বিপদ আহিব আমাৰ ভালদৰে বুজিছো মই অবলা জ্ঞান কৰিছে মোক পাণ্ডৱে সামান্য মৃগৰ বাবে প্ৰাৰ্থনা কৰি পাঞ্চালী বিমুখ হ'বলগীয়া হ'ল পঞ্চবীৰৰ পত্নী বুলি জানে মোক জগতে কিন্তু আজি যোগ্য নহ'লো সামান্য মৃগ পাব নকৰো নাথ নকৰো দুনাথ এনে অনুৰোধ ভাবিছো নিজকে অভাগিনী বুলি শুনা পাঞ্চালী স্বৰ্ণ মৃগ যদি আছে বনৰ মাজত নিজ বাহুবলে তোমাক আনি দিম সুবৰ্ণ মৃগ সঁচা কৃষ্ণ যদিও বনবাসী আমি বাহুৰ বল কিন্তু ৰাখিছো অজুত সঁচা কৃষ্ণ তুমি এতিয়া আনন্দ কৰা তুমি বীৰৰ ৰমণী দাদা হয় তোমাৰ আশীষত বিজয় ধ্বজা উৰুৱাব পাৰে তোমাৰ ভাতৃয়ে বহুদাৰ বক্ষত ভাইহঁত বলা ৰৈ থকাৰ কোনো নেদেখো কাৰণ সুবৰ্ণ মৃগদিকে ততালিকে কৰো গমন দাদাই ঠিকে কৈছে এতিয়া বলা সকলো যাওঁ আমি মৃগৰ অন্বেষণৰ হেতু বলা ভাই বিপদ যাতে নাহে তাৰ বাবে চিন্তিত মই দুপদনন্দিনী পাণ্ডৱ থাকোঁতে জীৱিত বিপদৰ ভয়ত কম্পিত নহয় দ্ৰুপদ নন্দিনী বল না
খন্তেক বিশ্ৰাম কৰোঁ। মৃগয়া বন্ধন চলে কুটিৰ নন্দন ভাইজাৰ মনৰ কাম কৰিবা পূৰণ কৌতুকনে পাইলা গয়া অৰণ্য ভিতৰে তাক দেখি ৰাম হৰি বোলা যতনৰে আগবাঢ়িবলৈ ক'লো ব'লা ভাই সৌ জুৰিটি শীতল পানীয়ে পিয়া পলোৱা ব'লা দাদা
অচিন লোকৰ কোন হাঁহে ইক্ষুবনত কৰিলা প্ৰৱেশ? কোন তুমি? বীৰজন হয় অনুমান? ভীমাৰ্জুন আমি পাণ্ডু পুত্ৰ, এক চিনাকি আমাৰ। জানিছো সকলো, কিন্তু ক্ষত্ৰিয় কুলত জন্ম লভি কিয় বাছি ললা স্বৰ্গতাৰ পথ? বীৰবৰ বীৰৰূপে উপস্থিত হৈ তুমি বীৰবৰ মৰুত ৰাজ্যৰ ৰজা শ্বেতাৰ্জুন ভাতৃ মই শ্বেতবাহু ক্ষত্ৰিয় লোকে জন্ম লভি আজিও ৰখা নাই পৰৰ দৈত্যতা। কিন্তু তোমালোকে ইক্ষুবনত চোৰৰ দৰে প্ৰৱেশ কৰি সুবৰ্ণ মৃগ কিয় কৰিলা হৰণ? কি অধিকাৰে কৰিলা এনে কাৰ্য? স্তব্ধ হোৱা শ্বেতবাহু। সুবৰ্ণ মৃগ নহয়, এইটো ইক্ষুবনৰ। তুমি যিদৰে ক্ষত্ৰিয় বুলি দিছা পৰিচয়, সেইদৰে আমিও ক্ষত্ৰিয় বুলি কৰিছো ধাৰণ। দাদাবি তুমি ঠিকেই কৰিছ প্ৰকাশ। ক্ষত্ৰিয়ৰ পৰিচয় আমাৰ ক্ষেত্ৰত পৰিচয় দিয়া মাত্ৰ ক্ষত্ৰিয় বুলি অৰ্জুনে ৰণনা কৰিছো আহ্বান।